সকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা খুকাবহ খবৰ এটা ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পুনেত আৰু ঘন কুঁৱলীৰ বাবে এখন হেলিকপ্টাৰ ইতিমধ্যে দুৰ্ঘটনাত পতিত হৈছে বুলি জানিব পৰা গৈছে আৰু তিনি গৰাকীকৈ লোক পাইলট সহ নিহত হোৱাৰ খবৰ আহি পৰিছে এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো পুৱাই এটা ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ খবৰ লৈ আহিছো টাইম 8 দৰ্শকসকলৰ বাবে হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত হৈছে পাইলট সহ তিনি গৰাকীকৈ লোক এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক জনাইছো ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ মহাৰাষ্ট্ৰৰ পুনেৰ বাবধন অঞ্চলত সংঘটিত হৈছে ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ পাছতে জ্বলি উঠিল হেলিকপ্টাৰখন দাউ দাউকৈ জ্বলি উঠা হেলিকপ্টাৰখনৰ পৰা জীৱন্তে উদ্ধাৰ কৰিব পৰা নগ'ল উঠি যোৱা লোককেইজনক অক্সফোৰ্ড গল্ফ কোৰ্টৰ পৰা উৰা মাৰিছিল হেলিকপ্টাৰখনে আৰু হেলিকপ্টাৰখনে আদবাটতেই ঘন কুঁৱলীৰ মুখামুখি হোৱাৰ বাবে দুৰ্ঘটনাত পতিত হৈছে বুলি জানিব পৰা গৈছে আকাশ মাৰ্গৰ পৰা সৰি পৰিল হেলিকপ্টাৰখন এই পৰ্যন্ত উদ্ধাৰ অভিযান অব্যাহত আছে যদিও জীৱন্তে উদ্ধাৰ কৰিব পৰা নাই পাইলট সহ আন দুই যাত্ৰীক সৰ্বমুঠ কিমান গৰাকী যাত্ৰী আছিল হেলিকপ্টাৰখনত সেই সন্দৰ্ভতো বিস্তৃত তথ্য এই মুহূৰ্তলৈকে আহি পৰা নাই উদ্ধাৰ অভিযান অব্যাহত আছে এই পৰ্যন্ত লাভ কৰা প্ৰাথমিক তথ্য অনুসৰি তিনি গৰাকীকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক জনাইছো অক্সফোৰ্ড গল্ফ কোৰ্টৰ পৰা উৰা মাৰিছিল এখন হেলিকপ্টাৰে আৰু হেলিকপ্টাৰখনৰ উঠি আছিল কেইবাগৰাকীও যাত্ৰী আছিল বুলি জানিব পৰা গৈছে আৰু পাইলট সহ তিনি গৰাকীকৈ লোকৰ প্ৰাণ হানি হৈছে বুলি প্ৰাথমিকভাৱে খবৰ আহি পৰিছে আৰু অধিক মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনীয়তাই প্ৰকট উদ্ধাৰ অভিযান অব্যাহত আছে আৰু এই পৰ্যন্ত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰা হৈছে ধ্বংসপ্ৰায় হেলিকপ্টাৰখনৰ পৰা এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো টাইম 8 দৰ্শকসকলক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে এখন হেলিকপ্টাৰ নিহত হৈছে তিনি গৰাকীকৈ লোক ঘন কুঁৱলীৰ মুখামুখি হোৱাৰ পাছতে হেলিকপ্টাৰখন আকাশ মাৰ্গৰ পৰা তললৈ সৰি পৰিল আৰু তাৰ পাছতে মুহূৰ্তৰ ভিতৰতে দাউ দাউকৈ জ্বলি উঠিল হেলিকপ্টাৰখন আৰু হেলিকপ্টাৰখন দাউ দাউকৈ জ্বলি উঠাৰ পাছতে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ খবৰ আহি পৰিছে আৰু ততাতৈয়াকৈ খবৰ দিয়া হ'ল উদ্ধাৰকাৰী দলক আৰু উদ্ধাৰকাৰী দলে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত ধ্বংসস্তূপত পৰিণত হোৱা হেলিকপ্টাৰখনৰ ভিতৰৰ পৰা অৰ্ধগলিত অৰ্ধদগ্ধ তিনিগৰাকীকৈ লোকৰ মৃত্যুদেহ উদ্ধাৰ কৰা পৰিলক্ষিত হৈছে পাইলট সহ তিনিগৰাকীকৈ লোকৰ মৃত্যু হৈছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে আৰু সমান্তৰালকৈ উদ্ধাৰ অভিযান এই পৰ্যন্ত অব্যাহত আছে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনীয়তাই প্ৰকট আৰু হেলিকপ্টাৰখনত কিমানগৰাকী যাত্ৰী আছিল সেই সন্দৰ্ভত বিস্তৃত তথ্য এই মুহূৰ্তলৈকে লাভ কৰিব পৰা হোৱা নাই কিন্তু অক্সফোৰ্ড গল্ফ কোৰ্টৰ পৰা হেলিকপ্টাৰখনে পুৱাৰ ভাগতে উৰা মাৰিছিল বুলি জানিব পৰা গৈছে আৰু ঘন কুঁৱলীৰ মুখামুখি হোৱাৰ বাবেই হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হৈছে বুলি জানিব পৰা গৈছে তিনিগৰাকীকৈ লোকৰ এই পৰ্যন্ত প্ৰাণ গৈছে আৰু অধিক মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে